আজি ডাইৰেক্ট কিটচেনৰ পৰা দেখাইছোঁ কি বনাম দেখাইছোঁ দেই দালি জাতিলাও মাছ বিলাহী বনাম আজি এটা কুৱেশ্যন লৈ আহিছোঁ মানুহজনে সুধিব কৈছে মোৰ মানুহজনক কোনে কোনে ভাল পায় আৰিয়াক কোনে কোনে ভাল পায় মোক কোনে কোনে ভাল পায় মোৰ শাহুমাক কোনে কোনে ভাল পায় আৰু আমাৰ গোটেইকেইটাক কোনে কোনে ভাল পায় সানডে স্পেশাল থালিখন দেখাই দিছোঁ ইয়া জাতিলাও বিলাহী মাছ মাছৰ তৰকাৰী ইফালে সৰু বেঙেনা ভাজি ইফালে কেৰেলা ভাজি কেৰেলা অকণমান লৈছোঁ মই মাছ ফ্ৰাই খাই ভাল পাওঁ মাছ ফ্ৰাই ইফালে মাছৰ পেটু আৰু ভাত ভাজিছে ইফালে মই বনোৱা পদিনা চাটনি ৰাতিপুৱা ইয়ালৈ যে আহে তাই মোৰ লগত কিয় জানেনে সেই ৰেবিটটো চাবলৈ এতিয়া ৰেবিটটো ভিতৰত ভৰাই দিছে মই বাৰু কেনেকৈ উলিয়াই আন বুলি কওঁ আৰু এটা বস্তু দেখোঁ সেইদিনা বজাৰত গৈছোঁ চজিনা বুঢ়াই বিকিছে আমাৰ আকৌ এইটি হৈছেহে চজিনা কাৰ কাৰ প্ৰিয় চজিনা খাই বৰ ভাল লাগে ন চজিনা চৰচৰি বৰ মজা লাগে আৰু কোমলীয়াতে খাই বৰ মজা লাগে ওপৰলৈ এয়া হৈছেহে কেতিয়া ডাঙৰ হ'ব ইয়াত আমাৰ চজিনা দুজোপা আছে এ কি কৈছা আহা আহা ইমানেই ধূলি মানে নহয় কালি ইমান ধূলি বতাহ মাৰিলে গোটেই ঘৰ ধূলি ধূলি কিমান চাফা কৰিব এই ফাগুনত মানে ধূলি চাফা কৰোঁতে মানুহ পগলা হ'ব লাগিব দেই গোটেই খেচ 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 কৰি গৈছেগৈ মানে গোটেই ঘৰ ধূলি মানে কি ক'ম আৰু খিৰিকীবোৰ মাৰি দিবও নোৱাৰি ভেণ্টিলেশ্যনবোৰতো পূৰা বগা হৈ গৈছে মানে এইগাল আকৌ এক্সট্ৰাকৈ এদিন বেলেগ এদিন চাফা কৰিব লাগিব মই মানে ডেইলি বেডশ্বীট ডেইলি চেঞ্জ কৰোঁ কিন্তু পিল' কভাৰকেইটা সদায় চেঞ্জ নকৰোঁ দেই সপ্তাহত 2বাৰ বা 3বাৰ চেঞ্জ কৰোঁ বেডশ্বীটখন কেলৈ কৰোঁ আৰিয়াই খচি থাকে যে ভাল নালাগে মানে তাইৰ কাৰণেই চেঞ্জ কৰোঁ ব্ৰেকফাষ্ট কৰাই নাই এইফালে তামোল কাটি পূৰা ৰেডি কৰি থৈ দিছে দিছিলে ব্ৰেকফাষ্টটো কৰিবলৈ বহিছোঁ আৰু মোৰ মানুহজন ধুনীয়া দেই এতিয়াও ধুনীয়া মই কৈছোঁ যে আগতে ধুনীয়া আছিলে এতিয়াও ধুনীয়া হয় আৰু ধুনীয়া হ'লেও বেয়া হ'লেও এতিয়া মোৰে হয় আৰু উপায় নাই আৰু ন মই বেয়া বুলি কোৱা নাই নহয় কৈছোঁ যে আগতে বেছি ধুনীয়া আছিলে মানে তেতিয়া মই পোৱা নাছিলোঁ বাৰু তাকে কৈছোঁ আগৰ নিচিনা হৈ যোৱাচোন ধুনীয়া আৰু বহুতে সুধি থাকে দাদাৰ কপালখন আগতে দাগ নাছিলে এতিয়া ক'লা দাগ হৈ গ'ল বহুতে ভাবে তুলসী দাগ নহয় সেইটো এটা এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হওঁতে মানে গ্লাছ সোমাই গৈছিলে তেতিয়া তেজপুৰত মানে নাৰ্ছক কি কৰা নাছিলে ড্ৰেছিং কৰা নাই ন ড্ৰেছিং নকৰাকৈ মানে মলম লগাই দিছিলে সেই গ্লাছৰ গুৰিবোৰ মানে সোমাই গৈছিলে যে সেইটো মানে অলপ ইনফেকশ্যন হৈ গ'ল মানে ইনফেকশ্যন হৈ এতিয়া সেই আগতকৈ মানে বহুত ভাল হ'ল বহুত বেছি ক'লা আছিলে আৰু মানে তেওঁ মানে ধূলি লাগিলে মানে বেছি মানে তাত ক'লা হৈ যায় মানে সানডে স্পেচিয়েল ফুলা ফুলা পুৰি ভাজি আৰু এইফালে এই ভুজি এখন
ভৈৰৱৰ মাছৰ বজাৰ। এইটো শাকৰ নাম হৈছে খেচাৰী মাহ। খেচাৰী মাহ বজাৰৰ চজিনা ইমান ডাঙৰ। বজাৰত চজিনা বুঢ়াই হ'ল, আমাৰ গছত কলিয়ে হৈ আছে। বগৰী দুটামান খাওঁ, খোৱাই নাই। এয়া দেখিছেনে, এইকেইটা নেমু। ৰিংকু মোবাইল চলিয়ে থাকে, এইফালে ৰিংকু মাছ ফ্ৰাই কৰি দিলে দেই। খুব ব্যস্ত, বজাৰ কৰি আহোঁতে দেৰি হৈ গৈছে যে। এতিয়া মই কি বনাম জানো? পুদিনা চাটনি। পুদিনা চাটনি বনালে সদায় কি জানে, কেঁচা আম নহ'লে তেঁতেলী টেঙা দিব লাগে, তেতিয়া খাবলৈ সোৱাদ হয়। এতিয়া চিঙি লওঁ পাতখিনি। কাম এটা কৰিবলৈ নাপাওঁ নহয়, খালি আহি ৰেডি হৈ যায়, এতিয়াতো দিগদাৰ। ছানডে বুলি ক'লে স্পেচিয়েল হ'ব লাগে ন, আৰু চাকৰিয়াল মানুহবোৰৰ কাৰণেতো ছানডেটো বহুত বেছি স্পেচিয়েল, কিয়নো বাকীকেইটা বাৰত মানুহবোৰ ব্যস্তই থাকে। ছানডে দিনটো লগে ভাগে মুঠতে দিনটো কি কৰিব পাৰে, খাব পাৰে, কি কৰিব পাৰে কৰে আৰু ন। আমাৰ সেইবুলি নাই, তথাপিও মই ছানডেটো কিবা এটা ভাল পাওঁ। ছানডে দিনটো মানে কিবা এটা বেছি স্পেচিয়েল গোটেই লাগে। আৰু মোৰ মানুহজন এনেকুৱা হয়, মানে ৰাতিপুৱাৰ পৰা গধূলিকৈ যেন তেওঁ আমাক খুৱাই থাকিব। আৰু যেতিয়া কৈ দিয়ে এইটো খুৱাম বুলি কোৱাৰ লগে লগে মনটো মানে লিকলিকাই আহে ন। এতিয়া কি খাবা সুধিছে, আৰু মই বোলো এইবোৰ যে পিঁয়াজি কচৰি সেইবোৰ মই নাখাওঁ দেই বোলো। তাৰপিছত ছানডেটো দোকানবোৰ বন্ধ হৈ থাকে ইয়াত, প্ৰায়ভাগ 7-11 খোলা আছে। মই বোলো চেণ্ডউইচ আনিবা আৰু ছোৱালীলৈ বোলে পেষ্ট্ৰি আনিব। এতিয়া টাইম হৈছে 6:53, ৰখি আছোঁ এতিয়া, আহিব বুলি। কেতিয়া আনিব, কেতিয়া খাম চাহ, ৰখি আছোঁ আৰু এতিয়া। আমি মাইকী মানুহ বৰ মানে অকণমান বেছি নাখাওঁ, কিবা এটা লোভীয়া টাইপৰ মানে ন। কৈ দিয়াৰ লগে লগে মানে একদম খাবলৈ পালেহে অকণমান হ'লেও খাবই লাগিব মানে সেই বস্তুটো। নোখোৱালৈকে মানে মনটো ভাল নালাগে ন। মোৰ সেইটো এটা স্বভাৱ আছে। আৰু মানে কি জানে, ক'বলৈ যাম বুলি কোৱাৰ পিছত যদি সেই প্ৰগ্ৰেমটো কেঞ্চেল হৈ যায়, মনটো বেয়া লাগি যায়। সেইকাৰণে মই মানে বেছিকৈ আশা নকৰোঁ। যেতিয়া যাম সেইটোক বিশ্বাস কৰিম। সেইটো মানে আগৰ পৰা পাই আহিছোঁ যে, এতিয়া ক'বলৈ যাম বুলি ধৰক ভাবোঁ আৰু নহয়গৈ যে, মনটো বেয়া লাগি যায়। তাৰপিছত মই ভাবি লৈছোঁ, নাই, যিদিনাখন যাম প্ৰেজেণ্ট ডেটটোতহে মই বিশ্বাস কৰিম যে আজি যাব লৈছোঁ। এনেই মনটো দুখ লগাব নাই আৰু দেই। পেষ্ট্ৰি খাবা? সেয়া দেউতাক ফোন কৰিলোঁ নহয়, দেউতা আহি পোৱাহিয়ে নাই আকৌ। 10 মিনিট বুলি ক'লে, আহিয়ে পোৱাহি নাই। ৰ'বা এতিয়া ফোন কৰোঁ ৰ'বা। সেয়া আহি গ'ল। গাড়ী নোসোমায়। দেউতা পেষ্ট্ৰি আনিছানে? ৰখি আছে অথনিৰ পৰা। নিপিন্ধে, কান্দিছে, চুৱেটাৰ নিপিন্ধে। এয়া আহি গ'ল তোমাৰ পেষ্ট্ৰি, আহি গ'ল চেণ্ডউইচ, আহি গ'ল, হয় নাই? হা? বেলেগে ছানডে বুলি ক'লে দিনতে ফুৰিবলৈ যায়, ৰাতি ডিনাৰ কৰিবলৈ যায়। আমি আৰু ৰাতি এনেই আৰু ইয়াতো বাৰু বাচ্ছাই হয়, মোকো বাচ্ছাৰ দৰে আৰু এক পাক মৰাই লৈ যায় আৰু এইডোখৰতে সুখী হৈ যাওঁ আমি, গম পাইছেনে? বহুত দিন হ'ল যোৱাই নাই। এই বাছ আনিবলৈ যি যোৱা আৰু মাটো ভিতৰতেই সোমাই আছে, মাক ক'লেও নিবই পৰা নাই।
কামৰ ব্যস্ততাত মানুহজন ইমানেই ব্যস্ততা হৈ আছে বাছৰ বিজনেছটো বহুত মানুহে সহজ বুলি ভাবে দেই বাছখন দেখাৰ লগে লগে ভাবে বহুত পইচা আৰ্নিং কৰে পইচা যেনেকৈ আৰ্নিং হয় তেনেকৈ পইচা যায়ো জানেনে প্ৰথমতে ষ্টাফ মিলোৱা লাইন মিলোৱা কিমান কষ্ট নহয় যেতিয়া কাম এটা নিজে কৰিব নিজৰ লগত থকা মানুহখিনিয়ে কৰা দেখিব তেতিয়াহে বুজি পাব কিন্তু লাগিয়ে আছে কমপ্লিট হোৱাগৈ নাই মানুহ আহে যায় চবকে মুঠতে পইচাই লাগে কিন্তু কষ্ট কোনেও কৰিব নোৱাৰে ড্ৰাইভাৰ হেণ্ডিমেন কণ্ডাক্টৰ এইখিনিৰ ওপৰত কিমান ডিপেণ্ড কৰে এখন বাছ সেই মানুহখিনিয়ে যদি একো কৰিবই নোৱাৰে তেনেহ'লে বাছখন দি দিয়া কোনো অৰ্থই নাই মানে মানুহ নাই এতিয়া কম্পিটিশ্যনৰ যুগ বাছৰ ওপৰত বাছ তাৰ ভিতৰতো আপোনাৰ চলিব লাগিব এতিয়া দোকানৰ ভিতৰত দোকান হৈ আছে মানুহেতো তেনেকেই চলি আছে আৰু কাম কৰিবলৈ হ'লে মানুহৰ আগ্ৰহ থাকিব লাগিব আগ্ৰহ নাথাকিলে কিন্তু এনেই আপুনি চৌবাজি কৰি একো কাম কৰিব নোৱাৰে সেইটো সঁচা কথা মানুহজনৰ মাথা গৰম হৈ গৈছে মানে আমি তেওঁৰ মানে মুড চাহে আমি এতিয়া কথা কওঁ গম পাইছেনে কাৰণ কেলৈ মানুহৰ যেতিয়া প্ৰব্লেম চলি থাকে নহয় সেইটো সময়ত যি টি কথা ক'ব নোৱাৰি মোৰ এতিয়া মাথাটো গৰম হ'লেও মই ক'ব নোৱাৰোঁ মানে কাৰণ কেলৈ মোতকৈও মাথা গৰম তেওঁ মাথা বেছি হৈ থাকে সেইটো কাৰণে মনে মনে থাকোঁ আৰু গম পাইছেনে ভগৱানক মই আজি এটা কথাই কৈছোঁ ৰাতিপুৱা ভগৱান মই আপোনাক একোৱেই নিবিচাৰোঁ আপুনি যি দিছে তাতে মই সুখী আমি বেছি যেতিয়া আমাৰ প্ৰব্লেম হয় আমি বহুত চিন্তা কৰি দিওঁ চিন্তা কৰি বেছি লাভ আছে জানো একো লাভ নাই কৰিব লাগিব কিন্তু অধিক কৰিলে কি হ'ব জানে নিজে বেমাৰী হৈ যাওঁ আৰু যদি এই বেমাৰী হৈ যাওঁ তেনেহ'লে একেবাৰে চেটেপে হৈ যাব দেখোন সেইকাৰণে সময়ৰ লগে লগে পৰিস্থিতিৰ লগে লগে চলিব জানিব লাগিব আমি বেছি ফ্ৰাষ্ট্ৰেশ্যন হৈ যাওঁ মানে খঙাল হৈ যাওঁ মানে কি হ'ব হয়নে বেছি চিন্তা কৰোঁ নাই খুব ধৈৰ্য শক্তিৰে সেইটো টাইম মানে কটাব লাগিব গম পাইছেনে মানুহৰ ধৈৰ্য হেৰাই যায় মানুহ খঙাল হৈ যায় বহুত ধৈৰ্য ধৰিব নিজেই মানে জীৱনটোত ইমানেই মানে কঠিন টাইম পাৰ কৰি থৈ আহিছোঁ আজি মই ধৈৰ্য ধৰিছোঁ কাৰণেহে মই আজি জীয়াই আছোঁ বহুত মানুহ কিন্তু সেইটো টাইমত কিন্তু বেলেগ ষ্টেপ ল'লেহেঁতেন গম পাইছেনে মোৰো ধৈৰ্যটো খুব কম আছিলে কিন্তু সময়ৰ যেতিয়া কঠিন সময় আহে নহয় সেইটো টাইমত যদি আপুনি ধৈৰ্য ধৰিব পাৰে তেনেহ'লে আপুনি জিকিলে আৰু ভগৱানে পৰীক্ষা লৈ থাকে গম পাইছেনে আৰু যেতিয়া সেইখিনি ধৈৰ্যৰে পাৰ কৰিব তেনেহ'লে আপুনি জিকিবই সেইকাৰণে মোৰ মানে এটা অভ্যাস হৈ গ'ল আৰু যি হ'ব দেখা যাব পৰিস্থিতিৰ সন্মুখীন হ'ম আৰু জয়ী হ'ম মানুহজনে অকণমান খঙাল হৈ পাৰে ভগৱান নাই বুলি কয় ভগৱান থকাৰ কাৰণেতো আজি আমি এইখিনি পৰিস্থিতিলৈকে পাইছোঁহি ভগৱানে বচাই আছে কাৰণে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ কাৰণে এই পৰিস্থিতিটো পোৱাইছেহি জীয়াই থাকিব পাৰিছোঁ কথা এটা ক'ব পাৰিছোঁ ভাবিব পাৰিছোঁ মানে আৰিয়াৰ দেউতাক এজন পাৰফেক্ট দেউতাক হয় মানে আৰিয়াৰ অভাৱ হ'বলৈ নিদিয়ে কেতিয়াও আমাৰো নিদিয়ে কিন্তু মানে আৰিয়াই কি খাই ভাল পায় কি খালে খাব তাই তেনেকুৱা টাইপৰ মানে আৰু তেওঁ চিন্তাত থাকিলে সঁচাকৈ মনটো বহুত বেছি বেয়া লাগে জানে আৰু তেওঁ মানে মোক সুধিছে দেই মোক কোনে কোনে ভাল পায় সুধিবাচোন ফেচবুকত এই বুলি কৈছে ঠিক আছে তেন্তে দিয়ক আজি ছানডেটো এনেকৈয়ে গ'ল আৰু ছানডে স্পেচিয়েল কি কৰিলোঁ দেখিলেই নহয় ব্যস্ত এটাই ভাল জানেনে নিজানত থকাতকৈ ব্যস্ততাই বহুত বেছি ভাল নিজানত থাকিলে এটা চিন্তা আহে ব্যস্ত হৈ থাকিলে মনটো ফূৰ্তি লাগি থাকে ঠিক আছে আজিলৈ আহোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট